Hello dear students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। তো students, আজি মই তোমালোকৰ ভেলু আহিছো এনুৱেল এক্সামৰ 2025-26 চনৰ ক্লাছ 8ৰ সোশিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন। গতিকে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এখন হৈছে 50 মাৰ্কছৰ কুৱেশ্যন পেপাৰ। ঠিক আছে? আৰু চোৱা সময় কিমান দিছিলে? 2 আৱাৰ, 2 ঘণ্টা আছিল। ঠিক আছে? এতিয়া প্ৰথম যেটো প্ৰশ্ন আছিল এটো দিছিল যে ব্ৰহ্মপুত্ৰ নৈ বাৰ্ষিক জলপ্ৰবাহৰ পৰিমাণৰ ক্ষেত্ৰত পৃথিৱীৰ নৈসমূহৰ ভিতৰত কিমান স্থানত আছে। আমাৰ কি হৈছে ব্ৰহ্মপুত্ৰ নৈ বাৰ্ষিক জলপ্ৰবাহৰ পৰিমাণৰ ক্ষেত্ৰত পৃথিৱীৰ নৈসমূহৰ ভিতৰত কিমান নম্বৰ স্থানত আছে সুধিছে। অপচন চোৱা এত আছিলে প্ৰথম, বিত আছিলে দ্বিতীয়, অপচন নম্বৰ সি দিয়া আছে তৃতীয় আৰু অপচন নম্বৰ ডি দিছিলে চতুৰ্থ। ঠিক আছে, এটা কমেন্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব। প্ৰশ্নটো আৰু এবাৰ ৰিপিট কৰিছো চাবা, ব্ৰহ্মপুত্ৰ নৈ বাৰ্ষিক জলপ্ৰবাহৰ পৰিমাণৰ ক্ষেত্ৰত পৃথিৱীৰ নৈসমূহৰ ভিতৰত কিমান নম্বৰ স্থানত আছে সুধিছে। কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ সি থকাটো তৃতীয়। ঠিক আছে, ব্ৰহ্মপুত্ৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম জলপ্ৰবাহ থকা নদী। প্ৰশ্ন নম্বৰ 2 আৰু এই কুৱেশ্যনটো অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয়, প্ৰায় কুৱেশ্যনটো পৰীক্ষাত আহি থাকে। কুৱেশ্যনটো আছিল যে আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ধাৰ হৈছিল। অপচন চোৱা এত আছিলে মিশৰত, বিত আছিলে চীনত, সিত আছিলে মেছপটেমিয়াত আৰু অপচন নম্বৰ ডি দিছিলে ভাৰতত। আমাক সুধিছে আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ধাৰ হৈছিলে। কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ সি থকাটো মেছপটেমিয়াত। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, প্ৰশ্ন নম্বৰ 1/3। প্ৰশ্নটো কি দিছে, প্ৰশ্নটো আছিল যে কোনজন আহোম স্বৰ্গদেৱৰ দিনত হিন্দু ধৰ্ম মতে সদাহ কৰাৰ নিয়ম কৰা হৈছিল। অপচন বিলাক চোৱা, অপচন এত আছিলে চন্দ্ৰকান্ত সিংহ, অপচন বি চুহুংমুং, অপচন সি লক্ষ্মী সিংহ আৰু অপচন নম্বৰ ডি দিছিলে ৰুদ্ৰ সিংহ। আমাক কি সুধিছে কোনজন আহোম স্বৰ্গদেৱৰ দিনত হিন্দু ধৰ্ম মতে সদাহ কৰাৰ নিয়ম হৈছিল। কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ সি থকাটো লক্ষ্মী সিংহ। ঠিক আছে, স্বৰ্গদেৱ লক্ষ্মী সিংহ আছিল প্ৰথমজন আহোম ৰজা যাৰ শৱদেহ হিন্দু ৰীতি অনুসৰি দাহ কৰা হৈছিলে। ঠিক আছে, দাহ কৰা মানে কি জানাই নহয়, হিন্দু ধৰ্মত যেনেকৈ আমাৰ কোনো এজন মানুহ মৰিলে কি কৰে, শৱটো অৰ্থাৎ মৃতদেহটো কি কৰে দাহ কৰে অৰ্থাৎ দহন কৰে, পুৰি পেলাই। ঠিক আছে, এইটোকে বুজাইছে। নেক্সট চোৱা 4 নম্বৰটো, কাৰ সহায়ত অসমে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ আৰ্হিত সৈন্যবাহিনী গঠন কৰিবলৈ শিকিছিল। অপচন চোৱা এত আছিলে বড়ৌপায়া, অপচন বিত আছিলে আলুমিংগি, অপচন চিত আছিলে আৰ্চিবেল কেম্বেল আৰু অপচন নম্বৰ ডি দিছিলে ৰবাৰ্ট ক্লাইভ। ঠিক আছে, আমাক কি সুধিছে প্ৰশ্ন নম্বৰ 4ত আমাক সুধিছিল যে কাৰ সহায়ত অসমে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ আৰ্হিত সৈন্য গঠন কৰিবলৈ শিকিছিল সুধিছে। যিসকল ছাত্ৰ ছাত্ৰীৰ আনসাৰটো জানা তোমালোকে আমাক কুৱেশ্যনটোৰ আনসাৰটো কমেন্ট সেকশনত জনোৱাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। আৰু এই কুৱেশ্যন কেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। ঠিক আছে, কমেন্ট কৰা তোমালোকে কি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ। বড়ৌপায়া হ'ব, আৰ্চিবেল কেম্বেল হ'ব, আলুমিংগি হ'ব নে ৰবাৰ্ট ক্লাইভ হ'ব। এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ কমেন্ট কৰা তোমালোকে কি হ'ব অপচন সি কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, অপচন চিত কি দিছে চোৱা, অপচন চিত দিয়া আছিলে আৰ্চিবেল কেম্বেল। ঠিক আছে, তেওঁৰ সহায়ত অসমে পোনপ্ৰথমবাৰৰ বাবে অসমত ব্ৰিটিছৰ আৰ্হিত সৈন্য গঠন কৰিবলৈ শিকিছিল। হ'ব, নেক্সট তোমালোকে চোৱা 5 নম্বৰটো। প্ৰশ্নটো আছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ কোন আছিলে। চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল, 1857 চনত হৈছিল। গতিকে চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ অৰ্থাৎ চিপাহী বিদ্ৰোহ কৰি কোন প্ৰথমবাৰৰ বাবে মৃত্যুমুখত পৰিছিল। অপচন এত আছিলে মণিৰাম দেৱান, অপচন বিত আছিলে পিয়লি বৰুৱা, অপচন সি মংগল পাণ্ডে আৰু অপচন নম্বৰ ডি দিছিলে ঈশ্বৰী পাণ্ডে।
কমেণ্ট কৰা এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ চিট থকাটো ঠিক আছে মংগল পাণ্ডে আছিল 1857 চনৰ সিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ তেওঁ বেৰাকপুৰত ব্ৰিটিছ বিষয়ৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু এই বিদ্ৰোহ কৰাৰ বাবে তেওঁ কি কৰা হৈছিল ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো চোৱা এতিয়া কুৱেশ্যনটো আছিল আখ্যান অনুসৰি কামৰূপ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিলে অপশ্যন আছিলে এ নৰকাসুৰ বি ভগদত্ত চি ঘটকাসুৰ আৰু অপশ্যন নাম্বাৰ ডি দিছিলে মহিৰংগ দানৱ আমাক সুধিছে আখ্যান অনুসৰি কামৰূপ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ ডি থকাটো মহিৰংগ দানৱ ঠিক আছে প্ৰাচীন আখ্যান আৰু কিংবদন্তি অনুসৰি মহিৰংগ দানৱ আছিল কামৰূপৰ প্ৰথমজন ৰজা আৰু এই মহিৰংগ দানৱকে দানৱ বংশৰ প্ৰতিষ্ঠাপক বুলি জনা যায় নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে প্ৰথমে হিন্দু নাম গ্ৰহণ কৰিছিল কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কোনজন আহোম স্বৰ্গদেৱে প্ৰথমতে কি কৰিছিল হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল সুধিছে হিন্দু নাম গ্ৰহণ কৰিছিল সুধিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আনসাৰটো জানা কমেণ্ট কৰা আৰু অপশ্যনবোৰ কি দিছে চোৱা অপশ্যনবোৰ দিছিল ফাৰ্ষ্ট অপশ্যনটো দিছিলে চক্ৰধ্বজ সিংহ ঠিক আছে তাৰপিছত দ্বিতীয় অপশ্যনটো কি দিছে মন কৰা দ্বিতীয় অপশ্যনটো চোৱা শিৱসিংহ দিছে তৃতীয় অপশ্যনটো কি দিছে চোৱা চুডাংফা দিছে আৰু তোমালোকে চতুৰ্থটো অপশ্যন চোৱা চতুৰ্থটো অপশ্যনত কি দিছিল চতুৰ্থটো অপশ্যনত দিছিলে চুহুংমুং এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ চিট থকাটো ঠিক আছে অপশ্যন সি কাৰেক্ট এনসাৰ হ'ব কিহৰ কাৰণে অপশ্যন সি কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি নহ'ব এইটো অপশ্যন ডি কাৰেক্ট এনসাৰ হ'ব ঠিক আছে সি নহয় ডি হ'ব চুহুংমুং হ'ব স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় ঠিক আছে আৰু তেওঁৰ ৰাজত্বকালতে আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ বাঢ়িছিল আৰু তেওঁ পোনপ্ৰথমবাৰৰ বাবে স্বৰ্গনাৰায়ণ নামৰ যিটো হিন্দু উপাধি আছিল এইটো গ্ৰহণ কৰিছিল গতিকে চুহুংমুং অপশ্যন ডি কাৰেক্ট এনসাৰ হ'ব এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক কোন আছিলে অপশ্যন চোৱা এত আছিলে মাধৱ কন্দলী বিত আছিলে ভট্টদেৱ চিত আছিলে সুকুমাৰ বৰকাইত আৰু অপশ্যন নাম্বাৰ ডিত দিছিলে হৰিহৰ বিপ্ৰ আমাক সুধিছে ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক কোন আছিলে প্ৰশ্নটোৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ বিত থকাটো ভট্টদেৱ ঠিক আছে ভট্টদেৱক ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক বুলি বা জনক বুলি কোৱা হয় ঠিক আছে তেওঁ 16শ শতিকাতে কথা ভাগৱত আৰু কথা গীতাৰ দৰে গ্ৰন্থৰ জৰিয়তে অসমীয়া ভাষাত উচ্চমানৰ গদ্য সাহিত্য ৰচনা কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিছিলে পৰীক্ষাত লগতে এইটো কুৱেশ্যন আহে ভট্টদেৱৰ সম্পূৰ্ণ নামটো লিখিবলৈ দিয়া মই তলত তোমালোক ভট্টদেৱৰ সম্পূৰ্ণ নামটো লিখি দিছোঁ ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে তোমালোক ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰায় পৰীক্ষাত আহি থাকে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা হ'ব এতিয়া আহা নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল যে কোন চনত আমাৰ দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ সুৰক্ষা অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিলে অপশ্যনবোৰ চোৱাচোন অপশ্যন এত আছিলে 1990 চন অপশ্যন বি 1992 চন অপশ্যন নাম্বাৰ চিত দিছিলে 1995 চন আৰু অপশ্যন নাম্বাৰ ডি দিছিলে 2001 চন আমাক সুধিছিল কোন চনত আমাৰ দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ সুৰক্ষা অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিল কমেণ্ট কৰাচোন এই অপশ্যন কেইটাৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব
কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চিত থকাটো 1995 ঠিক আছে ভাৰত চৰকাৰে 1995 চনত দ্য পাৰ্চন উইথ ডিছেবিলিটিজ এক্ট এইখন আইন গ্ৰহণ কৰিছিলে আৰু এই যিখন আইন আছিলে ঠিক আছে এই আইনখনৰ মূল লক্ষ্য আছিল বিশেষভাৱে সক্ষম লোকসকলক শিক্ষা নিয়োগ আৰু অন্যান্য সামাজিক দিশত সুবিধা প্ৰদান কৰা অপশ্যন সি কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি সুধিছে অপশ্যন চোৱা নিৰক্ষীয় অঞ্চল উত্তৰ মেৰু পূব এছিয়া আৰু এটা অপশ্যন দিছিলে আফ্ৰিকাৰ সাহাৰা মৰুভূমি আমাক সুধিছে যে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি ঠিক আছে কাৰেক্ট এনচাৰ কোনটো হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চিত থকাটো পূব এছিয়া বিশ্বৰ ভিতৰতে আটাইতকৈ ঘন জনবসতিপূৰ্ণ যিবোৰ অঞ্চল আছে সেইবোৰ পূব এছিয়াতে অন্তৰ্ভুক্ত যেনে ধৰা চীন জাপান হয়নে এইবোৰ কি আছে পূব এছিয়াতে আছে অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আমাৰ দেশৰ আইনসমূহ কোনে প্ৰস্তুত কৰে আমাৰ দেশৰ যিবোৰ আইন আছে আইনসমূহ কোনে প্ৰস্তুত কৰে সুধিছে ৰাষ্ট্ৰপতিয়ে কাৰ্যপালিকাই ন্যায়পালিকাই নে বিধানমণ্ডলে কমেন্ট কৰাচোন আমাৰ দেশৰ আইনসমূহ কোনে প্ৰস্তুত কৰে কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো বিধানমণ্ডল ঠিক আছে গণতন্ত্ৰৰ তিনিটা স্তম্ভৰ ভিতৰত বিধানমণ্ডলৰ কাম হৈছে আইন প্ৰণয়ন কৰা ঠিক আছে আৰু কাৰ্যপালিকাই কি কৰে কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে ন্যায়পালিকাই কি কৰে ন্যায়পালিকাই আইনৰ সঠিক ব্যাখ্যা আৰু বিচাৰ কৰে গতিকে আইনসমূহ প্ৰণয়ন প্ৰস্তুত কৰি সুধিলে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব বিধানমণ্ডল নেক্সট কুৱেশ্যন ৰামচৰিত মানস কোনে ৰচনা কৰিছিল সুধিছে অপশ্যন চোৱা এত আছিলে ৰামদাস বি সুৰদাস চি তুলসীদাস আৰু অপশ্যন নম্বৰ ডি দিছিলে নামদেৱ আমাক সুধিছে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল ৰামদাসে সুৰদাসে তুলসীদাসে নে নামদেৱে কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো তুলসীদাস ঠিক আছে তুলসীদাসে 16 শতিকাত হিন্দু মহাকাব্য ৰামচৰিত মানস ৰচনা কৰিছিলে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল যে কোন খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰাচ্যৰ লগতে একচেটিয়া বেপাৰ বাণিজ্য কৰাৰ বাবে ৰাণী প্ৰথম এলিজাবেথৰ ৰাজকীয় অনুমতি পত্ৰ লাভ কৰিছিল অপশ্যন চোৱা 1599 খ্ৰীষ্টাব্দ অপশ্যন বি 1600 খ্ৰীষ্টাব্দ অপশ্যন চি 1601 খ্ৰীষ্টাব্দ আৰু অপশ্যন নম্বৰ ডি দিছিলে 1590 খ্ৰীষ্টাব্দ ঠিক আছে আমাক সুধিছিল কোন খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰাচ্যৰ লগতে একচেটিয়া বেপাৰ বাণিজ্য কৰাৰ বাবে ৰাণী প্ৰথম এলিজাবেথৰ ৰাজকীয় অনুমতি পত্ৰ লাভ কৰে কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি থকাটো 1600 খ্ৰীষ্টাব্দ ঠিক আছে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 খ্ৰীষ্টাব্দৰ ঠিক আছে ডিচেম্বৰ মাহৰ 31 তাৰিখে ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ যিবোৰ দেশ আছিল সেই দেশসমূহৰ সৈতে একচেটিয়া বেপাৰ বাণিজ্য কৰাৰ বাবে এখন ৰাজকীয় সনদ বা অনুমতি লাভ কৰিছিলে নেক্সট কুৱেশ্যন সংবিধানৰ কিমানতম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে অপশ্যন এত আছিলে 41তম অপশ্যন বিত আছিলে 42তম অপশ্যন চিত দিয়া আছিলে 46তম আৰু অপশ্যন নম্বৰ ডি দিয়া আছিলে 47তম ইকুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰায় পৰীক্ষাত আহি থাকে সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি থকাটো 42তম ঠিক আছে 1976 চনৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আদি শব্দকেইটা কি কৰা হৈছিল সংযোজন কৰা হৈছিল অথবা যোগ কৰা হৈছিল নেক্সট কুৱেশ্যন শিশুৰ সুৰক্ষাৰ বাবে যৌন অপৰাধ প্ৰতিৰোধ আইন কোন চনত গ্ৰহণ কৰা হৈছিল
অপশ্যনবোৰ চোৱা অপশ্যন এ আছিলে 2009 চন অপশ্যন বি 2006 চন অপশ্যন চি 2012 চন আৰু অপশ্যন নম্বৰ ডি দিছিলে 2010 চন আমাক প্ৰশ্নটোত সুধিছে যে শিশুৰ সুৰক্ষাৰ বাবে যৌন অপৰাধ প্ৰতিৰোধ আইন কোন চনত গ্ৰহণ কৰা হৈছিল কাৰেক্ট আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চি থকাটো 2012 চনত ঠিক আছে শিশুৰ যৌন অপৰাধৰ পৰা সুৰক্ষা আইন যাক আমি কি বুলি জানো এই আইনখনক কি বুলি জানো আমি পস্কো POSCO আৰু পস্কোৰ ফুল ফৰ্মটো মনত ৰাখিবা প্ৰটেকশ্যন অফ ঠিক আছে চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ এক্ট ঠিক আছে এইখন কেতিয়া গ্ৰহণ কৰিছিল 2012 চনত ঠিক আছে আৰু এই যিখন পস্কো আইন আছিল এই পস্কো আইনখনৰ মুখ্য উদ্দেশ্য কি ইয়াৰ মুখ্য উদ্দেশ্য হৈছে শিশুসকলক যৌন নিৰ্যাতন আৰু শোষণৰ পৰা সুৰক্ষা দিয়া ঠিক আছে লগতে এনে অপৰাধৰ বিচাৰৰ বাবে বিশেষ আদালত গঠন কৰা এতিয়া আহা আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল এনে ধৰণৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত আটাইতকৈ নিৰ্ভৰযোগ্য পৰিবহণ ব্যৱস্থা কোনটো অপশ্যন চোৱা এত আছিলে স্থল পৰিবহণ বি ৰেল পৰিবহণ চি জল পৰিবহণ আৰু অপশ্যন নম্বৰ ডি দিছিলে বায়ু পৰিবহণ নিশ্চয় আনসাৰটো জানাই তোমালোকে কি কৈছে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত আটাইতকৈ নিৰ্ভৰযোগ্য পৰিবহণ ব্যৱস্থা কোনটো সুধিছে আটাইতকৈ নিৰ্ভৰযোগ্য যেটো পৰিবহণ ব্যৱস্থা সেয়া হৈছে জল পৰিবহণ ব্যৱস্থা ঠিক আছে বিশ্বৰ সৰহভাগ সামগ্ৰী সাগৰীয় পথেৰে পৰিবহণ কৰা হয় ঠিক আছে জানে চাবচোন যিবিলাক আমি ইম্পৰ্ট এক্সপৰ্ট বেছিভাগ কৰোঁ এইবিলাক বেছিভাগ কিহেৰে হয় সাগৰীয় পথেৰে হয় কিহৰ কাৰণে সাগৰীয় পথেৰে কৰা হয় বা জল পৰিবহণ ব্যৱস্থাৰে কৰা হয় ইয়াৰ কাৰণটো হৈছে বৃহৎ পৰিমাণৰ পণ্য অৰ্থাৎ বৃহৎ পৰিমাণৰ বহুত বেছি পৰিমাণৰ বস্তু কম খৰচত আৰু নিৰাপদে কঢ়িয়াই নিব পৰা যায় নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত আন্তৰ্জাতিক বিমানবন্দৰ কিমানটা আছে অপশ্যন এত আছিলে 20টা অপশ্যন বি 24টা অপশ্যন চি 30টা আৰু অপশ্যন নম্বৰ ডি দিছিলে 23টা এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰা ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বিমানবন্দৰ কিমানটা আছে ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল যে ভাৰতত কুৱেশ্যনটো আছিল ভাৰতত গ্ৰাহক সুৰক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হয় ভাৰতত গ্ৰাহক সুৰক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হয় সুধিছে অপশ্যন আছিল 1947 চন অপশ্যন বি 1990 চন অপশ্যন চি 2001 চন আৰু অপশ্যন নম্বৰ ডি দিছিলে 2019 চন আমাক কি সুধিছে যে ভাৰতত গ্ৰাহক সুৰক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হয় সেয়া সুধিছে কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ কমেন্ট কৰাচোন কোনটো হ'ব কাৰেক্ট কোনটো অপশ্যন কাৰেক্ট হ'ব ডি অপশ্যনটো কাৰেক্ট হ'ব ঠিক আছে ভাৰতত গ্ৰাহক সুৰক্ষা আইন 2019 চনত প্ৰৱৰ্তন কৰা হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত একমাত্ৰ পৌৰ নিগম গঠন কৰা হৈছে অসমৰ কোন ঠাইত একমাত্ৰ পৌৰ নিগম গঠন কৰা হৈছে সুধিছে অপশ্যন চোৱা এত আছিলে যোৰহাট নেক্সট অপশ্যনটো চোৱা গুৱাহাটী ডিব্ৰুগড় তেজপুৰ ঠিক আছে কাৰেক্ট আনসাৰ কোনটো হ'ব গুৱাহাটী হ'ব কাৰেক্ট আনসাৰ ঠিক আছে কিন্তু এটা বস্তু মনত ৰাখিবা একমাত্ৰ যেটো পৌৰ নিগম হেতু গুৱাহাটীয়ে হ'ব কিন্তু বৰ্তমান ডিব্ৰুগড় আৰু শিলচৰ চহৰকো পৌৰ নিগমলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি আছে ঠিক আছে এটো কুৱেশ্যনও কেতিয়াবা ভৱিষ্যতে দিব পাৰে এটো মনত ৰাখি থবা কিন্তু একমাত্ৰ বৰ্তমান আছে গুৱাহাটীয়ে হ'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল যে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ দেশৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে অপশ্যন চোৱা এত আছিলে আমেৰিকা বিত আছিলে ইংলেণ্ড চিত আছিলে আয়াৰলেণ্ড আৰু অপশ্যন নম্বৰ ডি দিছিলে কানাডা কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ
সি কাৰেক্ট এনসাৰ হ'ব আয়াৰলেণ্ড ঠিক আছে আমাৰ দেশৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন ভাৰতৰ বেংক ব্যৱস্থাৰ সৰ্ববৃহৎ অংশটো কোন বেংকৰ দ্বাৰা পৰিচালিত হয় কি সুধিছে চোৱা ভাৰতৰ বেংক ব্যৱস্থাৰ সৰ্ববৃহৎ অংশটো কোন বেংকৰ দ্বাৰা পৰিচালিত হয় সুধিছে অপশ্যন চোৱা এত আছিলে ঔদ্যোগিক বেংক অপশ্যন বিত আছিলে সমবায় বেংক অপশ্যন চিত আছিলে ভূমি উন্নয়ন বেংক আৰু অপশ্যন নম্বৰ ডিত দিছিলে বাণিজ্যিক বেংক ঠিক আছে ইয়াৰ আনসাৰটো তোমালোকে আমাক কমেন্ট সেকশনত জনাবা নোৱাৰিলে কমেন্ট কৰিবা কমেন্ট সেকশনত আমি আনসাৰটো দি দিম নেক্সট প্ৰশ্ন চাবা এতিয়া প্ৰশ্নটো আছিল যে কোন খ্ৰীষ্টাব্দৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী বংগৰ সৰ্বময় শাসনকৰ্তা হৈ পৰিছিল অপশ্যনবোৰলৈ মন কৰা অপশ্যন এত আছিলে 1750 অপশ্যন বিত আছিলে 1768 অপশ্যন চিত আছিলে 1765 আৰু অপশ্যন নম্বৰ ডিত দিছিলে 1770 আমাক সুধিছে যে কোন খ্ৰীষ্টাব্দৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী বংগৰ সৰ্বময় শাসনকৰ্তা হৈ পৰিছিল কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ সি কাৰেক্ট আনসাৰ ঠিক আছে 1765 কাৰণ 1766 চনত কি হৈছিল বক্সাৰ যুদ্ধ হৈছিল হয়নে সেই বক্সাৰ যুদ্ধত জয়লাভ কৰাৰ পিছত 1765 চনত মোগল সম্ৰাটৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ বিহাৰ আৰু উৰিষ্যাৰ দেৱানী তেওঁলোকে লাভ কৰিছিল আৰু ইয়াৰ ফলত বংগৰ তেওঁলোক সৰ্বময় শাসনকৰ্তা হৈ পৰিছিলে ঠিক আছে আশা কৰিছো বুজি পাইছা আৰু এইটোৰ অপশ্যন নম্বৰ এইটো অপশ্যন ডি টো কাৰেক্ট হ'ব ঠিক আছে এইটো মই ইয়াতে তোমালোকক কৈ দিলোঁ নেক্সট কুৱেশ্যন সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক কোন আছিল সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক কোন আছিলে সুধিছে অপশ্যন চোৱা এত আছিলে ৰাজা ৰামমোহন ৰায় বি স্বামী বিবেকানন্দ চি দয়ানন্দ সৰস্বতী আৰু অপশ্যন নম্বৰ ডিত দিছিলে ৰামকৃষ্ণ পৰমহংস এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিট থকাটো দয়ানন্দ সৰস্বতী ঠিক আছে সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল স্বামী দয়ানন্দ সৰস্বতী আৰু এইখন আছিল এখন ধৰ্মীয় গ্ৰন্থ ঠিক আছে এই গ্ৰন্থখন কেতিয়া লিখিছিল এই গ্ৰন্থখন লিখিছিল 1875 1875 চনত ঠিক আছে নেক্সট কুৱেশ্যন চাবা কুৱেশ্যনটো আছিল আত্মসহায়ক গোটে কোন বেংকত সেভিংছ একাউণ্ট খুলিব লাগে আত্মসহায়ক গোটে কোনটো বেংকত সেভিং একাউণ্ট খুলিব লাগে সুধিছে অপশ্যন চোৱা এত আছিলে সমবায় বেংক বি কেন্দ্ৰীয় বেংক চি উদ্যোগিক আৰু বিনিয়োগ বেংক ডি গ্ৰামীণ বিকাশ বেংক ইকুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া তোমালোকে কি হ'ব কমেন্ট কৰাচোন কুৱেশ্যনত আমাক কি সুধিছিল যে কোন আত্মসহায়ক গোটে কোন বেংকত সেভিং একাউণ্ট খুলিব লাগে কমেন্ট কৰা কোনটো অপশ্যন কাৰেক্ট হ'ব কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব আত্মসহায়ক গোটে আত্মসহায়ক গোটে এইটো অপশ্যন নম্বৰ এইটোৱে হ'ব লাগে কাৰেক্ট আনসাৰ তথাপিও মোৰ এইটো অলপমান ডাউট ৰৈ গ'ল তোমালোকে যদিহে জানা অপশ্যনটো কি হ'ব কমেন্ট সেকশনত তোমালোকে জনাবা ঠিক আছে নেক্সট এইটো যেহেতু আত্মসহায়ক গোট মানে কি আছিলে সেলফ হেল্প গ্ৰুপ আছিলে হয়নে গতিকে তেওঁলোকে কি কৰে ক্ষুদ্ৰ সঞ্চয় কৰিব পাৰে অৰ্থাৎ কম পৰিমাণৰ তেওঁলোকে ধন জমা কৰিব পাৰে গতিকে গ্ৰামীণ বিকাশ বেংক যেহেতু ৰিজনেল ৰুৰেল বেংক বুলি কোৱা হয় অপশ্যন নম্বৰ ডিটোৱে কাৰেক্ট এনসাৰ হ'ব ঠিক আছে অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যন কৰদ মৈত্ৰী নীতি কোনজন গভৰ্ণৰ জেনেৰেলে প্ৰৱৰ্তন কৰিছিল কৰদ মৈত্ৰী নীতি কোনজন গভৰ্ণৰ জেনেৰেলে
প্ৰৱৰ্তন কৰিছিলে অপশ্যন এ আছিলে লৰ্ড কৰ্ণৱালিছ অপশ্যন বি লৰ্ড ৱেলেছলি অপশ্যন চি লৰ্ড ডেলহাউচি আৰু অপশ্যন নম্বৰ ডি আছিলে ৱাৰেন হেষ্টিংছ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ বি2 লৰ্ড ৱেলছলিয়ে কৰদ মৈত্ৰী নীতি তেওঁ প্ৰৱৰ্তন কৰিছিল ঠিক আছে কেতিয়া প্ৰৱৰ্তন কৰিছিল 1798 1798 চনত ঠিক আছে কৰদ মৈত্ৰী নীতি বা এইখনক অধীনতামূলক মিত্ৰতা নীতি বুলি কোৱা হয় আৰু ইংলিছত হৈছে ছাবচিডিয়াৰী এলায়েন্স এখন তেওঁ প্ৰৱৰ্তন কৰিছিলে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইকেইটা বুজি পেলা এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট বাকী যিকেইটা প্ৰশ্ন আছে এইকেইটা তোমালোকে চাই লোৱা কি আহিছিল এই কুৱেশ্যন পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাসমূহৰ কাৰণে লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক কুৱেশ্যন পেপাৰবোৰ সুধি মেছেজ কৰে তো এই কুৱেশ্যন পেপাৰসমূহ তোমালোকে আমাৰ এপত পাবা এপটোৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দিয়া আছে এপটো একেবাৰে ফ্ৰী হয় ঠিক আছে তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ ফ্ৰীত পাবা আৰু যদি অনলাইন ক্লাছ কৰিব বিচৰা তাত তোমালোকে পে কৰিব লাগিব ঠিক আছে কিন্তু যিবোৰ কুৱেশ্যন পেপাৰ আছে উইথ আনচাৰ তোমালোকৰ ফ্ৰীত আপলোড কৰি থোৱা আছে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা